সমাগত অসমীয়াৰ ভোগালী উৎসৱ ভোগালী বিহু। মাজত মাত্ৰ ৩টা দিন। ব্যস্ততাৰ অন্ত নাই সকলোৰে। এয়া মৰিয়নি সমষ্টিৰ অন্তৰ্গত জাজি ৰজাবাৰী বৰাগাঁৱৰ পৰিৱেশ। নিশাটোলৈকে ভেলাঘৰ প্ৰস্তুতত ব্যস্ত স্থানীয় ৰাইজ। উল্লেখযোগ্য যে বিগত কেইবাটাও বছৰে অসমীয়া চহা গ্ৰাম্য সমাজখনৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা বিভিন্ন সামগ্ৰী, বিভিন্ন পৰিৱেশ নৱপ্ৰজন্মক ভেলাঘৰৰ মাজেৰে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এইখন গাঁৱত প্ৰতি বছৰে এইদৰে বিভিন্ন আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰি অঞ্চলটোত বিশেষ সমাদৰ লাভ কৰি আহিছে। কিন্তু এইবাৰ অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে ম্ৰিয়মান কৰি তুলিছে। আৰু সেই ভোগালী উদযাপনস্থলীতে তেওঁলোকে অহা 11 জানুৱাৰীত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰিব, য'ত নিশালৈ গীত, নৃত্য, নাটক আদি প্ৰদৰ্শন হ'ব। অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানত সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। অসমবাসীলৈ আমি এই এপাহতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পূৰ্বৰ দৰে এইবাৰো আমাৰ ভোগালী আদৰিবৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমাৰ এই স্থানীয় যুৱকসকলে বহু কষ্টৰ বিনিময়ত আমাৰ এই অনুষ্ঠানটো জীয়াই আছে আৰু ভৱিষ্যতেও জীয়াই থাকিব। আৰু তেওঁলোকৰ হাতৰ পৰশত আমাৰ সুন্দৰ এটি গাঁৱৰ পৰিৱেশ আমি দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ। তেওঁলোকৰ অশেষ কষ্টৰ মাজেৰে আমি এই কাম কৰিছোঁ আৰু তেওঁলোকৰ নিজৰ যি আমাৰ পৰিশ্ৰম কৰি আহিছে তেওঁলোকক মই এই আপাহতে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খণ্ডৰ পৰা আমি এটা নতুন বাৰ্তা দিবলৈ ওলাইছোঁ যে আমি পুৰণিক উপস্থাপন কৰিবৰ কাৰণেই আমি এটি অনুষ্ঠান আমি সাজি উলিয়াইছোঁ। তাত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব আৰু আমি অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগি পাতিবলৈ লৈছোঁ। আমি 11 জানুৱাৰীত সকলোকে আমি এই চেনেলৰ যোগেদি আমাৰ স্থানীয় তথা সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। আৰু আমাৰ এই অনুষ্ঠানটোত গীত, মাত, নাটক সকলোটি থাকিব আৰু ৰাতি কাৰ্যসূচী আমি তেনেদৰে পালন কৰিম। আৰু দুদিনৰ পিছতে আমাৰ হেঁপাহৰ ভোগালী বিহু, তাতো আমি বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা বা অন্যান্য আমি ভেলাঘৰৰ মাধ্যমতে আমি খাদ্য প্ৰস্তুত কৰিম আৰু আমি লগতে আনন্দৰ কাৰণে আমি বিভিন্ন ধৰণৰ খেলা ধূলা কৰি আমি সেই দিনকেইটা আমি পাৰ কৰিম বুলি আমি মনতে আমি কল্পনা কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।